Hello everyone and welcome back to Math Bolt Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি লাষ্ট সেশনত কি কৰিছিল লেসন নম্বৰ 2 পিক্টোগ্ৰাফছৰ কথা পাতি আছিলো। তো পিক্টোগ্ৰাফছত আমি এটা ভিডিও চাইছিলো পিকচাৰ গ্ৰাফছৰ ওপৰত আৰু নেক্সটটোত আছিল ইন্টাৰপ্ৰিটেশন কৰিছিলো সেই পিকচাৰ গ্ৰাফছটো চাই পেলাই। ঠিক আছে। তো এই দুটা ভিডিওৰ বেসিছতে কেটামান প্ৰেক্টিস প্ৰবলেম আজি আমি সলভ কৰিম। তো ঠিক আছে আৰম্ভ কৰো। তো ফাৰ্স্ট কোৱেশ্চন Nama graphed how many acorns the squirrels at the nature center ate. Actually, acorns এটা ধৰণৰ নাট হয়। এইটো acornsটো squirrel বোৰে কেৰকেটুৱাবোৰে খাই পেলাই খুব ভাল পায়। ঠিক আছে। অপৰছ আমাৰ ইণ্ডিয়াত এইটো পাইনে নাই মই ইমান ভালকৈ ক'ব নোৱাৰিম, বাট যিমানতক মই জানো এইটো ইমান নাথাকে আমাৰ এফালে। তো এনিৱেজ acorns এটা ধৰণৰ নাট বুলি ধৰি ল'লে হ'ল এইটো যোনটো squirrelsবোৰে খাই খুব ভাল পায়। ঠিক আছে। তো ইয়াতে এটা পিকচাৰ গ্ৰাফ দিয়া আছে আৰু পিকচাৰ গ্ৰাফটোত আমি চাই লওঁ কি দিয়া আছে। পিকচাৰ গ্ৰাফটোত যদি চাওঁ ইয়াতে আমাৰ লিখা আছে acorns, তাৰমানে ইয়াতে acornsৰ পিকচাৰবোৰ দিয়া আছে আৰু সবতকৈ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো হৈছে এইটো এটা acornৰ যদি আমি পিকচাৰ চাওঁ এটা acorn নহয়, এইটো একচুৱেলি তিনিটা acorns হয়। ঠিক আছে। ইভেন তো ইয়াতে এটাই দিয়া আছে পিকচাৰত, মানে এনেকা নহয় কি বোলে এটা acorn আছে তো তাৰমানে এটাই acorn হ'ব ন, পিকচাৰত এইটো কৈ দিব। চ' এই acornটোত মিনিং হৈছে তিনিটা acorn সেই কেৰকেটুৱাটোৱে খালে। এতিয়া ইয়াতে কেইটামান হেৰি দিছে নেচাৰ চেণ্টাৰ এডুকেশ্যন নাটছি ষ্ট্ৰাইপ ফ্লাফি স্কেম্পাৰ। তো ইয়াতে এইকেইটা আই থিংক স্কুইৰেলৰ নামে দিয়া গৈছে। হাউ মেনি মোৰ acorns did the squirrel with the most acorns eat than the squirrel with the fewest acorn? Okay, yes. তো এইটো নাটছি এটা ধৰণৰ হৈ গ'ল। তো আমি মানিলোঁ যে এইটো এটা নাম হৈ গৈছে। নাটছি এটা হৈ গ'ল স্কুইৰেল, ষ্ট্ৰাইপ স্কুইৰেল, ফ্লাফি স্কুইৰেল, স্কেম্পাৰ। ঠিক আছে। এনেকুৱা চাৰিটা টাইপৰ স্কুইৰেলছ আছে। ইহঁতৰ এতিয়া এই ডেটাটো দিয়া আছে। ঠিক আছে। কুৱেশ্যনটো আমি পিছত আহি আছোঁ। প্ৰথমতে আমি এই ডেটাটো লৈ পেলাই বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া আমি নোট কৰিলোঁ ডেটাবোৰ। তো নাটছিয়ে কেইটা টোটেল acorns খালে। তো ইয়াতে আছে আমাৰ এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। ইয়াতে আমি 5 বুলি কয় নকওঁ, বিকজ ইচ acornৰ পিকচাৰটো কি আছে ইয়াতে তিনিটা আছে, এইটোৰো তিনিটা, এইটোৰো তিনিটা, এইটোৰ মিনিঙো তিনিটা, এইটোৰ মিনিঙো তিনিটা। তো একচুৱেলি আমি কি কৰিব লাগিব এড কৰিব লাগিব 3 + 3 + 3 + 3 + 3। বাট আমি তেনেকুৱাকৈ নকৰাকৈতো আমি চিম্পলি মাল্টিপ্লিকেশ্যন উইথ এৰেজ কৰিব পাৰোঁ। তো আমি কৰিম যে আমাৰ তাত টোটেল তিনিটা গ্ৰুপ আছে, ৰাইট? তেনেকুৱা তিনিটাৰ আছে পাঁচটা গ্ৰুপ আছে 1 2 3 4 5 পাঁচটা আছে আৰু ইচ গ্ৰুপত আমাৰ তিনিটা আছে। চ' 5 × 3 আমাৰ হৈ যাব এইখিনিত 15। তো টোটেল নাটছিয়ে কেইটা খাইছে? নাটছিয়ে টোটেল 15টা acorns খাইছে। ঠিক আছে, ফাইন। নেক্সট ষ্ট্ৰাইপত আহি যাওঁ। তো ষ্ট্ৰাইপে কেইটা? ইয়াতে তিনিটা, ইয়াতে তিনিটা, ইয়াতে তিনিটা। তো তিনিটাৰ যদি চাম কৰি দিওঁ 3 × 3 আমাৰ হৈ যাব 9। তো ষ্ট্ৰাইপে খাইছে 9টা acorns। তাৰপিছত ফ্লাফিয়ে কেইটা খাইছে? ফ্লাফিয়ে এটা, দুটা, তিনিটা, চাৰিটা। তো এটা, দুটা, তিনিটা, চাৰিটা মানে মিনিং হৈছে এইটো তিনিটা, এইটো তিনিটা, এইটো তিনিটা আৰু এইটো তিনিটা। 3 × 4 আমাৰ হৈ যাব 12। তো ফ্লাফিয়ে খালে 12টা acorns। এণ্ড ফাইনেলি স্কেম্পাৰে কেইটা খাইছে? তো স্কেম্পাৰে খাইছে আমাৰ তিনিটা, 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 এনেকুৱা তিনিটা তিনিটাকৈ আমাৰ আছে 1 2 3 4 5 6। চ' 6 × 3 18। ঠিক আছে। তো এতিয়া আমি গম পাই গ'লোঁ যে নাটছিয়ে খালে 15টা, ষ্ট্ৰাইপে খালে 9টা, ফ্লাফিয়ে খালে 12টা আৰু স্কেম্পাৰে খালে 18টা acorns। এতিয়া কুৱেশ্যনটোলৈ আহি যাওঁ। কুৱেশ্যনত কৈছে হাউ মেনি মোৰ কিমান বেছি acorns squirrel with the most acorns? এতিয়া আমি যদি চাওঁ সবতকৈ বেছি acorns কোনে খাইছে? স্কেম্পাৰে খাইছে। স্কেম্পাৰে ইন টোটেল খাইছে 18টা acorns। Squirrel with the most acorns eat than the squirrel with the fewest acorns। আৰু সবতকৈ কম acorns কোনে খাইছে? ষ্ট্ৰাইপছে খাইছে। তো ষ্ট্ৰাইপে ইন টোটেল কেইটা খালে? ষ্ট্ৰাইপে ইন টোটেল 9টা খাইছে। এতিয়া আমাক কি হৈছে হাউ মেনি মোৰ acorns? তো স্কেম্পাৰে ষ্ট্ৰাইপতকৈ কিমান বেছি acorns খালে সেইটো আনচাৰ আমি কেনেকৈ ওলাম? তো হাউ মেনি মোৰ ওলাবৰ কাৰণে আমি কি কৰিম? চিম্পলি মাইনাছ কৰি দিম। তো 18 - 9 সেইটো হৈ গ'ল আমাৰ 9। তো তাৰ মানে আমাৰ আনচাৰ হ'ব 9। চ' হাউ মেনি মোৰ acorns did the squirrel with the most acorns eat than the squirrel with the fewest acorns? তো আমি ক'ম যে the squirrel with the most acorns যোনটো হৈছে স্কেম্পাৰ। চ' স্কেম্পাৰ ate 9 acorns more than the stripe। ঠিক আছে। তো আমাৰ আনচাৰ হৈ যাব 9। তো ইয়াতে আমি 9 এণ্ট্ৰি কৰিম আৰু তাৰপিছত চেক কৰি চাম। ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো লুক এট দ্য গ্ৰাফ।
look at the following graphs. তো ইয়াতে কি দিছে ponies দিছে তো এটা পিকচাৰ একচুয়ালি এটা ponies নহয় ইয়াতে ইভেন তো ইয়াতে এটাই ponies আকিছে বাট একচুয়ালি এটা পিকচাৰ মানিং হৈছে ইয়াতে তিনটা ponies আছে ঠিক আছে ঘোৰা পোৱালি তো তিনটা আছে ponies তো এনেকা কই সেম আমাৰ ponies আছে ফাৰ্মত আছে আমাৰ এনেকুৱা কই তাৰ পিছত পেস্টৰত আছে আমি এটো ক্যালকুলেট কৰিব লাগিব ঠিক আছে সো ডিফাৰেন্ট types আছে fancy farm এটো actually type হয় fancy farmer ইমানটা আছে pony posture এনেকা আছে pasture আছে horse haven riding range এনেকা different types of ponies আছে এতিয়া আমাক সুধিছে which farm has fewer ponies than horse haven এতিয়া horse havenত কো কম ponies কোড আছে হেতু আমাক উলিয়াব লাগে ঠিক আছে তো প্ৰথমতে আমি কি কৰিম এই ডেটাটোক আমি ভালকৈ বুজিবলৈ চেষ্টা কৰিম তো আমাক কোৱেশ্চনটো দিছে which farm has fewer ponies than horse haven ইয়াতে কিন্তু অলপ কেয়াৰফুলি সব পঢ়ি লব কোৱেশ্চনটো বিকজ ইয়াতে হুধা নাই সবতকৈ কম ponies কোড আছে হেতু হুধা নাই ইয়াতে হুদিছে horse havenত কো কম ponies কাৰ্টাত আছে ঠিক আছে তো প্ৰথমতে আমি কি কৰিম গোটেইখিনি কাউন্ট কৰি লম তো ফেন্সি ফাৰ্মৰ যদি চাও ইয়াতে আছে আমাৰ এটা পিকচাৰ আছে তো এটা পিকচাৰ মানে ইয়াতে একচুয়ালি তিনটা ponies আছে নেক্সটৰ কাৰণে তিনটা 3 নম্বৰটো কাৰণে তিনটা 4 নম্বৰটো কাৰণে তিনটা 5 নম্বৰটো কাৰণে তিনটা সো গোটেই কিটাক যদি আমি এড কৰি দিও তো আমি পাই যাম ইয়াতে 15 তো তা মানে ফেন্সি ফাৰ্মৰ আছে আমাৰ 15 ponies নেক্সট pony pasture লৈ আহি যাও তো pony pasture যদি চাও ইয়াতে আছে আমাৰ ইয়াৰ কাৰণে তিনটা আৰু এটোৰ কাৰণে তিনটা তো তাৰ মানে ইন টোটাল আছে আমাৰ 6টা ponies সো pony pasture জায়গাত আছে 6টা ponies দেন আমি আহি যাও horse haven এটো মেইন হয় horse havenৰ আছে আমাৰ তিনটা তো তাৰ মানে ইয়াৰ তিনটা এটো তিনটা আৰু এটো তিনটা সো 3 + 3 + 3 হৈ যাব আমাৰ 9 তো টোটাল horse havenৰ 9টা ponies আছে এন্ড ফাইনালি riding rangeৰ যদি চাও তো riding rangeৰ এটো তিনটা গোটেইকিটাক এড কৰিলে আমি পাই যাম 12 তো এতিয়া আহি যাও আমি কোৱেশ্চনটো আমি তো ইতে গোটেইখিনি নোট ডাউন কৰি ললো কিমান ponies আছে কাৰ তো which farm কোনটো ফাৰ্মৰ কম ponies আছে fewer ponies than horse haven তো horse havenৰ কেটা আছে 9টা আছে তো আমি চাব লাগিব কোনটো ফাৰ্মৰ ponies 9টাতকৈ কম আছে তো ইয়াতে এটোই আছে এটা ভ্যালু 6 টো আছে যোনটো 9 তকৈ সৰু হয় তো আমি কম যে pony pasture সবতকৈ কম আছে ঠিক আছে ইভেন horse havenতকৈ কম আছে তো তাৰ মানে অপচন বি টোই হৈ যাব আমাৰ কাৰেক্ট আনসাৰ তো আমি ইয়াতে সিলেক্ট কৰিম অপচন বি ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ An apple orchard grows many types of apples. তো এটা আপেলৰ বাগান আছে সেই বাগানত বহুত ধৰণৰ ডিফাৰেন্ট টাইপছ অফ এপলছবোৰ তাতে লগোৱা হয় ঠিক আছে below is a table to show how many apples were picked on Saturday তো তলৰ এই যোনটো টেবুলটো দিয়া আছে এই টেবুলটোত কোৱা আছে কি স্যাটাৰডে কিমানটা এপল আমাৰ উঠোৱা যায় ঠিক আছে অকল স্যাটাৰডে কথা কৈ আছে তো ৰুম এটো এপল টাইপ হয় ৰুম এটা ধৰণৰ এপল হৈছে তো এই এপলটো স্যাটাৰডে কিমানটা উঠোৱা আছে 8টা এপল উঠোৱা আছে পিংক লেডি জাতটোৰ যদি আমি এপলটো চাও তেনেহলে এনেকা 9টা এপল পিংক লেডি উঠোৱা হৈছে ফিজি এপলছ আছে তো ফিজি এপলছ 10টা উঠোৱা হৈছিল স্যাটাৰডে গেলা এপলছটো 4টা হৈছে আৰু গ্ৰানি স্মিথ 7টা হৈছে ঠিক আছে আৰু ইয়াতে দেখুৱা হৈছে যে এই এপলৰ যদি পিকচাৰটো ইউজ কৰো তো তাৰ মানে আমি দুটা এপলছৰ কথা পাতি আছো ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট এটো সদায় চাব লাগে ফাইন এতিয়া কৈছে which picture graph correctly graphs the information in the table এতিয়া আমাক কি কৈছে এটোটো আমাক দি দিছে বলে স্যাটাৰডে ডিফাৰেন্ট টাইপছৰ এপল আমি উঠালো এতিয়া এই এটা এপলৰ পিকচাৰ যদি দুটা হয় তেনে হলে অপচন এ অপচন বি অপচন এ আৰু বি দুটাই দি আছে কোনটো ৰাইট হ'ব পাৰে ঠিক আছে তো এতিয়া এটা বস্তু চোৱা তো আমাৰ ইয়াতে কৈছে ৰোম আছে আমাৰ 8টা এপলছ তো 8টা এপলছক আমি তো দুটা গ্ৰুপ কৰি ল'ব পাৰো 2 + 2 + 2 + 2 আটাক আমি কি কৰিলো দুটা এপল কৰি দিলো এটো হেকানে কৰিলো বিকজ দুটা জায়গাত আমি কি কৰিব পাৰো এটা এপল আকি দিব পাৰিম এই দুটাটোৰ মানে হৈছে এটা এপল এইটোও হৈছে এটা এপল এই দুটাটোৰ কাৰণে আমাৰ এটা এপল আৰু এই দুটাটোৰ কাৰণে আমাৰ এটা এপল তো তাৰ মানে একচুয়ালি ৰোমৰ এপল আমি যদি পিকচাৰ ইউজ কৰো তেনেহলে আমাৰ 4টা এপলছ থাকিব লাগে ঠিক আছে তো আমি যদি এটো চাও অপচন ই চাও ইয়াতে আমাৰ আছে 4টা এপলছ ঠিক আছে এতিয়া অপচন বি যদি চাও কিন্তু ইয়াতে 1 2 3 4 5 6 7 8 apples of pictures দিছে 8 apples of pictures মানে actually কি হয় এই 8 apples but each apples ত কি মান আছে actually দুটাকৈ হ'ব লাগে তাৰ মানে 8 multiplied to 16 আমাকটো 16 apples উঠোৱা নাই বুলি কোৱাই নাই আমাকটো টোটাল 8টা আপেল হে উঠোৱা হৈছে তো obviously অপচন এ টোই কাৰেক্ট হ'ব তো আমি এটা বাকিখিনি actually ভেৰিফাই কৰি ল'ব পাৰো এটা নকৰিলে হ'ব but still মই এটা বস্তু চাম দেখুৱাম পিংক লেডিটো আমি চাম তো পিংক লেডিত আমি
ইয়াতে চাওঁ এতিয়া পিংক লেডিত আমি যদি এইটো আকৌ এনেকুৱাকৈ লিখোঁ কেনেকৈ লিখিম 2 + 2 + 2 + 2 এইখিনিলৈকে 8টা হৈ গ'ল বাট আমাৰ তাত আছে টোটেল 9টা এপল তো 2ৰ কাৰণে এটা এপল দিলোঁ এইটো 2ৰ কাৰণে এটা এপল এইটোৰ কাৰণে এটা এপল এইটোৰ কাৰণে এটা এপল বাট ইয়াতে যিহেতু 1 আছে তো আমি কি কৰিম পিকচাৰত আমি আধা আপেলটোহে ড্ৰ কৰিম আমি ফুল আপেলটো ড্ৰ নকৰোঁ তো ইয়াতে যদি চাওঁ ইয়াতে এটা ছিংগল এপল মানে যোনটো আধা কৰি দিছে আধা মিনিংটো হৈ গ'ল ইয়াতে এটা এপেলৰ কথা কৈছে বিকজ ফুল আপেলটো যদি আমি আঁকো তেনেহ'লে সেইটো দুটা এপল হৈ যায় তো ইয়াৰ যদি আমি খালি আধাটো লওঁ তো সেই আধাটোৱে হৈ যাব আমাৰ এটা আপেল এইটো হৈ যাব ইকুৱেলছ টু 1 এপল ঠিক আছে তো ইয়াতে ক'ৰবাত আধা আধা পিকচাৰটো যেনেকৈ দিয়া আছে এপেলৰ তো তাৰমানে ইয়াতে এটা এপেলৰ কথা কৈ আছে ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ লৰা ৱৰ্ক এজ এ লাইফ গাৰ্ড এট দ্য পুল ঠিক আছে লৰা এটা লাইফ গাৰ্ড হয় ঠিক আছে এটা ছুইমিং পুল আছে ছুইমিং পুলৰ লাইফ গাৰ্ড হয় শ্বি মেড এ গ্ৰাফ অফ দ্য নাম্বাৰ অফ ডেজ শ্বি ৱৰ্কড ইচ মান্থ তো ইচ মান্থত তাই কিমান দিন কাম কৰিলে ঠিক আছে তো ছেটাৰডে ছানডেও হ'ব পাৰে নহ'ব পাৰে তো ইচ মান্থত তাই কিমান দিন কাম কৰিলে তাই সেইটো নোট ডাউন কৰি ৰাখি ঠিক আছে তো জেনেৰেলি আমি ছেফটিৰ কাৰণে যেতিয়া ছুইমিং পুলত যাওঁ তেনেহ'লে এনেকুৱা এটা ৰাবাৰ ইউজ কৰোঁ ঠিক আছে তো এইটো ৰাবাৰ বেলুন হৈ গ'ল তো ইয়াতে কৈছে যে এই ৰাবাৰ বেলুনটো একচুৱেলি কৈছে ইকুৱেলছ টু 5 days এইটো যিহেতু এটা পিকচাৰ হয় এইটোৰ মিনিংটো হৈছে এই পিকচাৰটোৰ মিনিং হৈছে ইকুৱেলছ টু 5 days তো ইয়াতে গ্ৰাফটো দি আছে তো তাৰমানে তাই এই ছেপ্টেম্বৰত কিমান হ'ল তো ছেপ্টেম্বৰত এইটোৰ কাৰণে হৈ গ'ল 5 তো তাৰমানে তাই ছেপ্টেম্বৰত 5 দিন কাম কৰিলে নেক্সট অগষ্টটো যদি চাওঁ অগষ্টটো কি হ'ব এইটোৰ কাৰণে 5 এইটোৰ কাৰণে 5 এইটোৰ কাৰণে 5 এইটোৰ কাৰণে 5 তো টোটেল তাই কিমান কৰিলে গোটেইকেইটাক এড কৰি দিলে হ'ল তো এড কৰি দিওঁ বা 5 × 4 কৰি দিওঁ একেই কথা তো তাৰমানে অগষ্টত তাই 20 দিন কাম কৰিলে জুলাইত তাই কিমান কৰিলে তাই জুলাইত কৰিলে 5 + 5 10 10 + 5 15 15 + 5 20 20 + 5 25 তো জুলাইত তাই 25 days কাম কৰিলে জুনত তাই কিমান কৰিলে 5 + 5 + 5 15 days জুনত কাম কৰিলে আৰু মে'ত কিমান কৰিলে এদিনে কাম কৰিলে ঠিক আছে তো ইয়াতে 5 15 25 20 আৰু 5 আমি কিমান নম্বৰ অফ ডেইজ তাই কাম কৰিলে আমি এইখিনি নোট ডাউন কৰি ল'লোঁ এতিয়া আমি আহি যাওঁ প্ৰব্লেমটোলৈ ইন হুইচ মান্থ ডিড লৰা ৱৰ্ক more days than in September but fewer days than in August ঠিক আছে অলপ ভালকৈ বুজিলোঁ কোনটো মান্থত লৰাই ছেপ্টেম্বৰতকৈ বেছি কাম কৰিলে তো ছেপ্টেম্বৰতটো 5 দিন হৈছে তো এইটোৱে সুধিছে যে কি ছেপ্টেম্বৰতকৈ বেছি কাম কৰিলে মানে 5 দিনতকৈ বেছি কাম কৰিলে আৰু অগষ্টত যিমান আছিলে অগষ্টতকৈ অলপ কম দিন কাম কৰিলে তো এতিয়া আমি যদি চাওঁ ছেপ্টেম্বৰতকৈ বেছি কাম কৰা মানে কি গ্ৰেটাৰ দেন 5 days তাই যিয়ে যিমান দিনে কাম কৰে এইটো 5 দিনতকৈ বেছি কাম কৰিলে ঠিক আছে 6 days হ'ব পাৰে 7 days হ'ব পাৰে বাট ফাইন নেক্সট কুৱেশ্যন সুধিছে নেক্সট কৈছে প্ৰব্লেমটোতে কৈছে আগষ্টত যিমান দিন কাম কৰিছিলে সেইমান দিনতকৈ কিন্তু কম কাম কৰিছে তো তাৰ মানে তাই 5 দিনতকৈ বেছি কাম কৰিছে বাট 20 দিনতকৈ বেছি কাম কৰা নাই তাই 20 দিনতকৈ কম দিনহে কাম কৰিছে তো এতিয়া যদি আমি চাওঁ কোনটো মান্থত এনেকুৱা কাম কৰিছে য'ত তাই 5 দিনতকৈ বেছি কাম কৰিছে বাট 20 দিনতকৈ বেছি কাম কৰা নাই এইটোৱেটোতো হৈ গ'ল জুনেই এনেকুৱা এটা মান্থ হৈ গ'ল য'ত তাই 15 days কাম কৰিছে 15 daysটো মানে কি 5 daysতকৈ বেছি হৈ গ'ল 15 যোনটো হৈ গ'ল 5 daysতকৈ ডাঙৰ হৈ গ'ল গ্ৰেটাৰ দেন 5 আৰু 15টো যোনটো হৈ গ'ল 20তকৈতো কমো হয় 15 is less than 20 তাৰমানে অগষ্টতকৈ তাই কম দিন কাম কৰিছে ছেপ্টেম্বৰতকৈ বেছি দিন কাম কৰিছে বাট অগষ্টতকৈ তাই কম দিন কাম কৰিছে তো তাৰমানে আমাৰ আনচাৰ কি হ'ব লাগে জুন তো আমি ইয়াতে চিলেক্ট কৰিম জুন ঠিক আছে ফাইন এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ লুক এট দ্য ফলোয়িং গ্ৰাফ চ' ইয়াতে কি দিছে চিজ দিছে তো ইয়াতে চিজ কৈছে এটা চিজৰ পিকচাৰ কৈছে ইকুৱেলছ টু 4 grams ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় তো এইটো আমি ইয়াতে নোট ডাউন কৰিলোঁ এতিয়া নেক্সট কি দিছে হুইস্কাৰ্ছ টনিটোজ মিছ মাউছ বিডি তো এইবোৰ হৈছে আমাৰ নিগনিৰ নাম ঠিক আছে এই নিগনিকেইটাৰ নাম দিছে 4টা নিগনি আছে তো এই 4টা নিগনি কিমানটা চিজ খাইছে সেইটো ইয়াতে দিয়া গৈছে তো হুইস্কাৰ্ছে কেইটা খালে চিজ তো ইয়াতে আছে 4 এইটো আছে 4 4 4 এনেকুৱা 4 4 কৈ কিমানটা খালে 4টা পিচ কৈ তো খাইছে হুইস্কাৰ্ছে টোটেল 16 পিচ টনিটোজে কেইটা খালে টনিটোজে 4 4 4 4 4 4 আমি যদি কাউণ্ট কৰোঁ 1 2 3 4 5 6 6টা পিচ খাইছে চিজ আৰু ইচ চিজ পিচ কিমান হয় 4 গ্ৰামৰ তো তাৰমানে 6 times 4 হৈ গ'ল আমাৰ 24 চ' 24 গ্ৰামছৰ চিজ খালে টনিটোজে হুইস্কাৰ্ছে খাই থৈছে 16 grams মিছি মাউছে কেইটা খালে মিছি মাউছে 4 4 4 3 পিচ খাইছে 3টা পিছত আছে আমাৰ
12 grams তো 12 গ্ৰাম মিছি মাউছে খালে আৰু বিডিয়ে কিমান খালে বিডিও সেম 12 গ্ৰামছে খাইছে 12 grams ঠিক আছে আমি ইনফৰমেশনটো নোট ডাউন কৰি ললো এতিয়া কোৱেশ্চন ওলাই যাও which mice ate the same amount of cheese কোন দুটা নিগনি বা কোন কিটা নিগনিয়ে which mice বুলি কৈছে কোন কিটা নিগনিয়ে same amount of cheese খাইছে তো ইয়াতে আমি দেখাই পাইছো মিছি মাউস আৰু বিডিয়ে হৈছে এই দুটা নিগনি যেতে same amount of cheese খাইছে তো আমি কম যে মিছি মাউস আৰু বিডি তাৰ মানে অপচন বি আৰু অপচন ডি আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ ওকে এতিয়া আছে আকৌ লাইফ গাৰ্ড আহি গ'ল এবাৰ লাইফ গাৰ্ডে কি কৰিছে লাইফ গাৰ্ডটো বিচত কাম কৰিছিল আগতে সুইমিং পুলত আছিল এবাৰ বিচত আহি গ'ল এতিয়া বিচত দেখা পাইছে অবভিয়াছলি বিচত কি থাকে শাৰ্ক টাৰ্কটো থাকে তো লাইফ গাৰ্ডৰ কামেই আছে লাইফ গাৰ্ডে কিবা এনেকা শাৰ্ক যদি দেখা পায় ই কি কৰিব মানুহক জনাই দিব হুইচেল বজাই পেলাই জনাই দিব যে শাৰ্ক আহিছে য'ত আহিছে তো তাৰ পৰা তোমালোকে সেফলি গুচি আহা ঠিক আছে তো ইয়াতে बीच किटार नाम আছে ঠিক আছে ইয়াতে আমাক এটা দুটা তিনটা চাৰিটা ডিফাৰেন্ট বিচৰ নাম দিছে স্যান্ডি শোৰ হাই টাইডস সানি এস্কেপ ৱেভ ৱৰ্ল্ড তো চাৰিটা বিচ দিছে এতিয়া লাইফ গাৰ্ডে কাউন্ট কৰি থৈছে যে কোট কোট ই শাৰ্ক দেখিছে ঠিক আছে তো ইয়াতে কৈছে এটা শাৰ্কৰ যদি আমি ইমেজ চাওঁ তো তাৰ মানে ইয়াতে হৈছে টোটাল তিনটা শাৰ্ক একচুয়ালি আহিছে ঠিক আছে তো এতিয়া স্যান্ডি শোৰৰ টোটাল কেটা শাৰ্কস দেখা পোৱা গৈছে তো ইয়াৰ কাৰণে 3 আৰু এটোৰ কাৰণে 3 so 3 + 3 এটা মানে টোটাল 6 sharks actually সন্ধি শৰত আমি দেখা পাইছো হাই টাইডছত যদি আহি যাও 3 + 3 + 3 এটো হৈ যাব আমাৰ 9 তো হাই টাইডছত আমাৰ টোটাল 9টা shark দেখা গৈছে সন্ধি এস্কেপত যদি চাও তেটা 3 + 3 + 3 + 3 + 3 + 3 তো 1 2 3 4 5 6 তো 6টা পিকচাৰ আছে so 6 × 3 হৈ যাব আমাৰ 18 so in total kiman 18 sharks sunny escape dekha goise and then finally wave world jodi ahi jao yate hobo amar 3 + 3 6 6 + 3 9 9 + 3 12 to wave world ami total 12 ta sharks dekha paisu thik ase to etia ami ahi jao problem to loy high tides had fewer sharks sightings than wave world to yate koise high tides or কিমান শার্ক কমস আছিল ওয়েভ ওয়ার্ল্ডত কই তো আমি এটো চাব লাগিব ওয়েভ ওয়ার্ল্ডৰ কিমান আছে টোটাল ওয়েভ ওয়ার্ল্ডৰ আছে 12টা শার্কস তাৰ পিছত হাই টাইডছৰ আছে কেটা শার্কস 9টা শার্কস তো ইয়ামকটো এটো হৈছে হাই টাইডছত কিমানটা শার্ক কম আছে তো আমি কি কৰিম আমি কম যে ওয়েভ ওয়ার্ল্ডত 12টা আছে আৰু হাই টাইডছত 9টা আছে তো 12 - 9 যদি কৰি দিও হেতুইটো হৈ যাব আমাৰ হাই টাইডছত কিমানটা কম শার্ক আছে তিনটা শার্ক কম আছে তো ইয়াতে আমি লিখিব লাগিব আনসাৰ হৈ যাব এটো 3 ঠিক আছে আমি এটো টাইপ কৰিব লাগিব তো ইয়াতে আমি 3 এন্ট্ৰি মাৰিম আৰু চেক কৰি চাম ঠিক আছে এতিয়া আমি যাও লাষ্ট কোৱেশ্চনটো লৈ লুক এট দা ফলোইং গ্ৰাফস তো ইয়াতে কি দি আছে ইয়াতে এটা ইমেজ দিয়া গৈছে এটা পিকচাৰ এটা দিছে এটো গ্লাস এটা আছে এই গ্লাস মানে হৈছে 4 আউন্স ঠিক আছে 4 আউন্স এটা এটা কাম কৰো 4 আউন্স আমি আউন্সটো জেনাৰেলি ইউজ নকৰো আমি এটো লিটাৰত কৰো মিলিলিটাৰত কৰো ঠিক আছে তো বুজিবৰ কাৰণে যেন ইজি হয় তো এটো আমি ধৰি লও 4 ml ধৰি লও ঠিক আছে লিটাৰটো বেছি হৈ যায় জাস্ট বুজিবৰ কাৰণে ঠিক আছে মানে এটো আমি এটা ক্যাপাসিটিৰ কথা পাতি আছো ঠিক আছে ফাইন এতিয়া লুক এট দা গ্ৰাফস কৈছে এতিয়া তো ইয়াতে এনাই কিমান কৰি আছে এনাই কিমান গাখীৰ খালে তো ইয়াতে আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গ্লাস আছে each glassত কিমান আছে each glassত আছে আমাৰ 4 ounce আছে ঠিক আছে তো 5 × 4 হৈ যাব = 20 তো তাৰ মানে ni in total 20 ounce actually 20 ml হ'ব লাগে বুজি পাব কাৰণ একেই কথা হয় 20 ounce milk খালে ঠিক আছে দেন কৰিমে কেটা খালে কৰিমৰ এটা ইয়াতে কেয়াৰফুল থাকিব লাগিব এটোৰ কাৰণে হল এটা 4 এটোৰ পৰা আহিলে 4 এটোৰ পৰা আহিলে 4 বাট ইয়াতে কিন্তু আধা গ্লাসে ড্ৰ কৰা আছে গুটি গ্লাসটো ড্ৰ কৰা নাই তো তাৰ মানে ইয়াৰ পৰা আহিব একচুয়ালি 2 সো 4 + 4 8 8 + 4 হৈ গল আমাৰ 12 12 + 2 হৈ গল আমাৰ 16 তো ইয়াতে একচুয়ালি 16 ounces of milk কৰিমে খালে নেক্সট সালমাই কেটাই খালে সালমাই 4 + 4 + 4 সালমাই খালে 12টা গ্লাস ঠিক আছে দেন ডেনিয়েলে কেটা খাইছে ডেনিয়েলে 4 + 4 8 8 + 4 12 12 + 4 16 ইয়াতে কেটা আহিব দুটা হ'ব বিকজ এটা আধা গ্লাস আছে তো 16 + 2 হৈ যাব আমাৰ 18 ঠিক আছে কেয়াৰফুলি গটেখিনি আমি নোট কৰি ললো এতিয়া আমি আহিছে কোৱেশ্চনটো লৈ who drank more than 15 ounces of milk কোনে 15
আউন্সেছতকৈ বেছি গাখীৰ খাইছে তো ইয়াতে যদি আমি গ্ৰাফত চাওঁ 15-15তকৈ বেছি কাৰণে কেনে খাইছে এইটোৱে খাইছে কৰিমে খালে এনাই খালে 15তকৈ ডাঙৰ হয় 20 আউন্স চালমা নহ'ব ডেনিয়েলে 18 খাইছে য়েছ তো ইয়াতে আমাৰ তিনিটা অপশ্যন আহিছে এনা কৰিম আৰু ডেনিয়েল ইহঁত তিনিটাই ইচ কিমান কৈছে 15 আউন্সেছকৈ বেছি খাইছে তাৰমানে অকল চালমাক বাদ দিম চালমাক বাদ দি বাকী গোটেই তিনিটাই ইয়াতে কিন্তু দুটা আনচাৰহে সুধিছে হু ড্ৰেংক মোৰ দেন 18 আউন্সেছ 15 ounces. ইয়াতে মই এটা মিষ্টেক এটা কৰিলোঁ এইটো 16 নহ'ব বিকজ 4 + 4 হৈছে 8 8 + 4 হৈছে 12 12 + 2 হৈছে আমাৰ 14 মাই মিষ্টেক এইটো 14 ounces হয় তো ইয়াতে কৈছে হু ড্ৰেংক মোৰ দেন 15 ounces য়েছ এইটো ইয়াতে কৰিমো হ'ব নোৱাৰে বিকজ কৰিমে 14 আউন্সে খালে আমাকতো 15 আউন্সতকৈ বেছি সুধিছে তো এনা আৰু ডেনিয়েল এইটোৱে হ'ব পাৰে তো একচুৱেলি এইটো চাই পেলাইও মই গম পালোঁ যে মোৰ আনচাৰ ভুল আছিল বিকজ ইয়াতে কৈ দিছে চুজ টু আনচাৰ বাট মই কেলকুলেশ্যন মিষ্টেক কৰাৰ কাৰণে মই ইয়াতে কি দেখা পাইছিলোঁ মই ইয়াতে তিনিটা কৈছিলোঁ তো ইয়াতে একচুৱেলি কৰিম নহয় ইয়াতে এনা আছে আৰু ডেনিয়েল আছে ইহঁত দুটাই কি কৰিছে 15 আউন্সেছতকৈ বেছি মিল্ক খাইছিল ঠিক আছে তো এইটোৱে আছিল আমাৰ আজিৰ প্ৰেক্টিছ ছেশ্যনটো ৰিডিং পিকচাৰ গ্ৰাফ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ